উৎপল ওৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনাৰ আধাৰ কাৰ্ড সকলো কামতে আপোনালোকে ব্যৱহাৰ কৰি আছে বা পান কাৰ্ড ব্যৱহাৰ কৰি আছে বা ভোটাৰ আইডিখন আপোনালোকে ব্যৱহাৰ কৰি আছে, কিন্তু আপোনালোকে এটা কথা নাজানে যে আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ডত, বিশেষকৈ আধাৰ কাৰ্ডত কোনোবাই স্কেম কৰি আপোনালোকৰ আধাৰ কাৰ্ড দি কোনোবাই লোন লৈছে নে নাই, কোনোবা দিন আপোনালোকে আধাৰ কাৰ্ডটো বায়োমেট্ৰিক কৰিছে বা কোন দিন আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা OTP এটা কোনোবাই নিছে বা কি কৰিছে, মানে গোটেই এইটো এক কথাত ক'বলৈ গ'লে আধাৰ কাৰ্ডৰ হিষ্ট্ৰী বুলি কোৱা হয়। আপোনালোকে এই আধাৰ কাৰ্ডৰ হিষ্ট্ৰীখন কেনেকৈ চাব, সেই বিষয়ত মই আজি ভিডিঅ'টো বনাবলৈ আহিছোঁ। বহুতৰে এইটো প্ৰব্লেম হৈ আছে যে বহুতে কিবা কিবি কামত, চৰকাৰী কামত বা কিবা কিবি কামত সকলোকে আধাৰ কাৰ্ডখন দি থাকে, কিন্তু সেই আধাৰ কাৰ্ডখন আপোনালোকে ঘৰতে বহি কেনেকৈ আধাৰ কাৰ্ডৰ হিষ্ট্ৰী আপোনালোকে চাব পাৰিব, মই সেইটো বিষয়তেই ভিডিঅ'টো বনাবলৈ আহিছোঁ। আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। মই যেনেদৰে অ'পেন কৰিছোঁ, ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি চাৰ্চ কৰিব লাগিব। UIDAI বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এইটো গভৰ্ণমেণ্ট ৱেবছাইট হয়, এই ৱেবছাইটটো আপোনালোকৰ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকে তলত যাব লাগিব। ইয়াত তলত গৈ পিনে আপোনালোকে চাব আধাৰ ছাৰ্ভিচ বুলি লিখা আছে। আধাৰ ছাৰ্ভিচত এটা ক্লিক কৰিব। আধাৰ ছাৰ্ভিচত যেতিয়া ক্লিক কৰিব, পেজটো অলপ লোডিং ল'ব। লোডিং হোৱাৰ পিছত এনেকুৱা ইণ্টাৰপেজ পাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত আপোনালোকে যাব লাগিব, আপোনাৰ তলত চাব আপোনালোকে অথেণ্টিকেশ্যন হিষ্ট্ৰী বুলি লিখা আছে, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰপেজ আহিব, যিটো নেকি আপোনাৰ আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ যিটো ফোন নাম্বাৰ লিংক হৈ আছে, যিটো OTP যাব, এই OTPটোৰ দৰকাৰ আছে। আপোনালোকে লগইনত এটা ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰপেজ পাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত আপোনালোকে চাব ওপৰত লিখা আছে ইণ্টাৰ আধাৰ নাম্বাৰ। আপোনাৰ আধাৰ নাম্বাৰটো মাৰিব আৰু আধাৰ নাম্বাৰটো মাৰিব। আধাৰ নাম্বাৰটো মাৰাৰ পাছত ইয়াত ভাললৈ চাব এটা কেপচা কোড আছে, এই কেপচা কোডটো ভালদৰে বহুৱাই দিব। কেপচা কোডটো আপোনালোকে ভুল নকৰিব। যদি কেপচা কোডটো ভুল হৈ যায় তেনেহ'লে আপোনালোকৰ OTPটো নাহিব। কেপচা লগইনত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰপেজ পাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত আপোনালোকে চাব তলত লিখা আছে অথেণ্টিকেশ্যন হিষ্ট্ৰী বুলি লিখা আছে, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চিলেক্ট মডিলিটি, ইয়াত এটা ক্লিক কৰিব। আপোনালোকে কোনটো তাৰিখৰ পৰা কোনটো তাৰিখৰ ভিতৰত আপোনাৰ আধাৰটো আপোনাৰ সন্দেহ হৈ আছে, এইটো হয়তো হৈছে, বা আপুনি কি চেক কৰিব বা কোন দিনৰ ডেটটো চেক কৰিব বা কি চেক কৰিব, আপোনালোকে এটা ডেট চিলেক্ট কৰিব লাগিব। ইয়াত মডিলিটি লিখা আছে। আপোনালোকে বায়োমেট্ৰিক এছ OTP, ডেমোগ্ৰাফিক এছ বায়োমেট্ৰিক্স, ডেমোগ্ৰাফিক এছ OTP। মই অলত ক্লিক কৰিছোঁ, আপোনালোকৰ যিটো দৰকাৰ এইটো ক্লিক কৰিব। মই গোটেইখিনি চাব বিচাৰিছোঁ কি কি হৈ আছে। আপোনালোকে ইয়াত ডেটটো চিলেক্ট কৰিব, কেতিয়াৰ পৰা চাব বিচাৰে আপোনালোকে। ষ্টাৰ্ট ডেট আপোনালোকে কেতিয়াৰ পৰা কৰিব বিচাৰে। মই 24ৰ পৰা বিচাৰোঁ, 24 জানুৱাৰীৰ পৰা বিচাৰোঁ। আপোনালোকে কি বিচাৰে এইটো আপোনালোকৰ কথা। আৰু মই আজিৰ ডেটটো চিলেক্ট কৰিব দিছোঁ, আপোনালোকে যিদিনা চেক কৰি আছে সেইদিনা ডেটটো দিব। আৰু তলত লিখা আছে ফিটছ অথেণ্টিকেশ্যন হিষ্ট্ৰী, ইয়াত এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত পেজটো অলপ লোডিং ল'ব। তাৰপিছত আপোনালোকে এনেকুৱা ইণ্টাৰপেজ পাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত আপোনালোকে চাব আপোনাৰ চব তথ্যবিলাক ইয়াত আছে, কোনদিনা কি কৰিছে বা নকৰিছে। মোৰ পাঞ্জাৱ নেশ্যনেল বেংকত AUNM চেক কৰা হৈছিলে, ট্ৰানজাকশ্যন আদি চব ওলাই যাব। আপোনালোকে কি কি চাব, লোন লোৱা আছে নেকি, চব চাব। আপোনালোকে ডাউনলোডো কৰিব পাৰিব। মই 2 নম্বৰত গ'লোঁ, 3 নম্বৰতো চাব পাৰিলোঁ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, এনেকৈ আপোনালোকৰ গোটেই ইণ্টাৰপেজটো আহি যাব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।
ধন্যবাদ থাকিল সকলোলৈ।